চৰাইদেউ জিলাৰ মৰাণৰ থমছন তিনিআলি খুমটাই চেঁচাপুখুৰী হিংৰিচান হেলাইগুৰি সংযোগী পথছোৱা প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগে যোৱা 2024 9 মাৰ্চত আধাৰশিলা স্থাপন কৰিছিল। মন্ত্ৰী যোগেন মহনৰ উপস্থিতিত সেই সময়ৰ সাংসদ তপন গগৈয়ে আধাৰশিলা স্থাপন কৰা পথটো আজিও সম্পূৰ্ণ কৰা নহল। ৰাইজে অভিযোগ কৰা মতে নিৰ্মাণৰ নামত ঠিকাদাৰে পথটো খান্দি যোৱা এটা বছৰে পেলাই থোৱাৰ ফলত ৰাইজে জমৰ যন্ত্ৰণাত ভুগিবলগীয়া হৈছে। ছাত্ৰ-ছাত্ৰী শিক্ষা অনুষ্ঠান আৰু ব্যৱসায়িক প্ৰতিষ্ঠানকে ধৰি গয়া ৰাইজৰ বিস্তৰ ক্ষতি হোৱাৰ লগতে সঘনাই দুৰ্ঘটনা আদি সংঘটিত হৈ আহিছে। পথটোৰ দৈৰ্ঘ্য 4.97 কিলোমিটাৰ। নিৰ্মাণৰ বাবে আবণ্টিত ধনৰাশিৰ পৰিমাণ প্ৰায় 5 কোটি টকা। ৰাইজে অভিযোগ কৰা মতে নিৰ্মাণৰ নামত এটা যাতায়াত উপযোগী পথটো লোক নিৰ্মাণ বিভাগে ভাঙি ছিঙি পেলায়। পথটো কিছু বছৰৰ পূৰ্বে অইল ইণ্ডিয়া লিমিটেডে থমছন তিনিআলিৰ পৰা ৰাঙলীৰ 1 নং তৈলখাদলৈকে কোটি টকা খৰচ কৰি সম্পূৰ্ণৰূপে নিৰ্মাণ কৰি যাতায়াতৰ সুচল কৰি ৰাখিছিল। আশ্চৰ্যজনক যে প্ৰশাসনক ভগ্নপ্ৰায় পথটো শীঘ্ৰে নিৰ্মাণ কৰাই দিবলৈ বাৰে বাৰে ৰাইজে দাবী জনাই আহিছে যদিও প্ৰশাসনে কাণসাৰ দিয়া নাই। ফলস্বৰূপে শতাধিক গাঁৱৰ ৰাইজৰ নাজল নাথল অৱস্থা হৈছে। কেবিনেট মন্ত্ৰী যোগেন মহনৰ ঘৰৰ পৰা অলপ নিলগতে থকা এই পথছোৱাত কথা মন্ত্ৰীজনৰ অৱগত যদিও নিৰ্মাণৰ ক্ষেত্ৰত কোনো পদক্ষেপ লোৱা নাই বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে। পথছোৱা অতি শীঘ্ৰে নিৰ্মাণ নকৰিলে আন্দোলনৰ কাৰ্যসূচী ল'ব বুলি স্থানীয় দল সংগঠন আৰু স্থানীয় ৰাইজ জানিবলৈ দিয়াৰ লগতে পথৰ নিৰ্মাণ কাৰ্য অতি নিম্ন মানদণ্ড হোৱাৰো অভিযোগ ৰাইজৰ। হয়, আজি হেলাগুৰি পৰা হিংৰিজান সংযোগীয় যি পথ এইটো কাৰণে আমাৰ ৰাইজৰ যথেষ্ট অসুবিধা হৈছে। আমি এইটো ৰাস্তাত অহা যোৱা প্ৰায় বন্ধে কৰিছোঁ। আমি সিফালেদি বৰ্তমান হৈ কিনে ঘূৰি যাবলগীয়া হৈছে আৰু বহুত এক্সিডেণ্টো হৈছে। এইফালৰ পৰা গ'লে আমাৰ অট'ৰ পৰা শিলগুটি চিটিকি আপোনাৰ স্কুলৰ ল'ৰা ছোৱালী গাত লাগেগৈ, সেইখিনি আমাক কমপ্লেইন দিছে। লাহেকৈ যাবলৈ, লাহেকৈ যোৱাটো ৰাস্তাটো ইমানেই বেয়া, লাহেকৈ যোৱাটো সেইখিনি কমপ্লেইন পাইছোঁ, বহুত দুখ পাইছে। গৈ কিনে আকৌ আপোনাৰ ছাৰহেঁতি আপোনাৰ কমপ্লেইন দিছে যে গৈ কিনে স্কুলত আকৌ সেই ল'ৰা ছোৱালীখিনিক ট্ৰিটমেণ্টো কৰিছে যে এনেকৈ তেনেকৈ হৈছে বুলি, লাহেকৈ যাবা বুলি। সেইকাৰণে আমি প্ৰায় কি কৰিছোঁ, এইফালেদি অহা যোৱা বাদি দিছোঁ। আমি প্ৰায় বটামাৰা হৈ কিনে যিটো আমাৰ এই বটামাৰা তিনিআলি হৈ থমথম তিনিআলি হৈ যিটো ৰোড, সেইটো ৰোডতে আমি মানে এতিয়া অহা যোৱা প্ৰায় কৰি আছোঁ। মানে বিৰোধিতা কৰা নাই বা হেৰি কৰা নাই, মাত্ৰ আমি বৰ কষ্ট পাইছোঁ। আমাৰ ল'ৰা ছোৱালী মানে স্কুল যাবলৈ দিগদাৰ হৈছে, আমি অহা যোৱা কৰিবলৈ দিগদাৰ পাইছোঁ। সেইকাৰণেহে আমি মানে প্ৰতিবাদ কৰিবলগীয়া হৈছে। ৰোগীয়া মানুহ অনা নিয়া কৰিবলৈ বৰ কষ্ট হৈছে, সেইকাৰণে আমি মানে প্ৰতিবাদ কৰিবলগীয়া হৈছে বা চৰকাৰক ক'বলগীয়া হৈছে। এতিয়া আমি অনুৰোধ কৰিছোঁ আমাৰ যাতে ৰাস্তাটো মানে সোনকালে হেৰি কৰি দিয়ে। আজি 2 বছৰমানহে হ'ল এনেকৈ পেলাই থৈছে। কি কাৰণে সেইটোতো আমি নাজানো। খালি আমি এতিয়া এবাৰ গৈছিলোঁ বাৰু, চৰকাৰক কৈছিলোঁ, তাৰপৰা তেওঁ ক'লে বোলে হেৰি বোলে বনোৱা নাই নেকি বুলি ক'লে। মই বোলো নাই বনোৱা, হ'ব যাওক বনাব বুলি ক'লে। তাৰপিছত এতিয়ালৈকেতো তাৰপিছত অলপ দিন এনেই বালি চালি পেলোৱা হ'ল, তাৰপৰা কি কাৰণে বন্ধ হৈ গ'ল সেইটো নাজানো। গতিকে আমি মানে অনুৰোধ কৰিছোঁ আমাৰ যাতে ৰাস্তাটো বনাই দিয়ে। আমি যথেষ্ট কষ্ট পাইছোঁ। মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট, এনি ভাৰত 24।